বিশ্বনাথৰ পাভৈত বিহু পাঠ্যক্ৰমৰ শিক্ষক প্ৰশিক্ষণৰ অনুষ্ঠান। বিহুক বিশ্ব দৰবাৰত নিখুঁত ৰূপত প্ৰতিষ্ঠাৰ মানসেৰে বিহু সুৰক্ষা সমিতিয়ে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে। বিহু নৃত্য গীতক উপযুক্ত কলা শৈলীৰে উপস্থাপন কৰাৰ প্ৰয়াস কৰি আহিছে বিহু সুৰক্ষা সমিতিয়ে। সেই উদ্দেশ্যে বিহু সুৰক্ষা সমিতিয়ে অসমৰ বিভিন্ন প্ৰান্তৰ যুৱক যুৱতীসকলক বিহু গীত নৃত্যৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। অসমৰ বাপতি সাহোন বিহুৰ নামত যাতে অপসংস্কৃতিয়ে গা কৰি উঠিব নোৱাৰে, লগতে বিজতৰীয়া নহয় তাৰ প্ৰতি বিহু সুৰক্ষা সমিতি অসম সদা সতৰ্ক। অসমৰ জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগস্বৰূপ বিহুক শুদ্ধ ৰূপত প্ৰতিষ্ঠাই হ'ল বিহু সুৰক্ষা সমিতিৰ মূল লক্ষ্য আৰু উদ্দেশ্য। উল্লেখ্য যে এইবাৰ অসম চৰকাৰৰ শিক্ষা বিভাগেও বিহুৰ ওপৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰি উচ্চতৰ মাধ্যমিক শাখাৰ অসমীয়া বিভাগৰ ঐচ্ছিক বিষয়ত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে। ইতিমধ্যে শিক্ষা সংসদৰ তৰফৰ পৰা বিহু পাঠ্যক্ৰমৰ বাবে পাঠদান কৰা শিক্ষকসকলক লৈ তিনিদিনীয়া কাৰ্যসূচীৰে প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰে অংশস্বৰূপে ২৭, ২৮ আৰু ২৯ নৱেম্বৰ তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে বিশ্বনাথৰ পাভৈ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত চলি আছে বিহু পাঠ্যক্ৰমৰ শিক্ষক প্ৰশিক্ষণৰ অনুষ্ঠান। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ সংমণ্ডল আৰু বিহু সুৰক্ষা সমিতি অসমৰ যুটীয়া উদ্যোগত অনুষ্ঠিত হোৱা উক্ত শিক্ষক প্ৰশিক্ষণৰ অনুষ্ঠানত বিভিন্ন বিদ্যালয়ৰ পৰা অহা মুঠ ২২ গৰাকীকৈ শিক্ষক শিক্ষয়িত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰা হয়। বিহুৰ বাদ্যযন্ত্ৰ বজোৱা, গীত নৃত্যৰ লগতে আচাৰ সংস্কৃতি, শাৰীৰিক প্ৰস্তুতি, সাজপাৰ পৰিধানকে ধৰি বিহুৰ লগত জড়িত বিভিন্ন দিশসমূহক সামৰি শিক্ষকসকলক পাঠদান কৰিব পৰাকৈ প্ৰশিক্ষণ প্ৰদান কৰা হয়। উক্ত প্ৰশিক্ষণৰ অনুষ্ঠানত বিহু সুৰক্ষা সমিতি অসমৰ কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক দেৱ কাকতি, বিশ্বনাথ জিলা বিহু সুৰক্ষা সমিতিৰ সভাপতি ডক্টৰ ৰঞ্জন গগৈ, সম্পাদক প্ৰদীপ বৰুৱা উপস্থিত থাকে। ইয়াৰ উপৰিও প্ৰশিক্ষণৰ সমল ব্যক্তি হিচাপে মণ্টু বৰকটকী, শান্তনু ভৰালী, গীতাঞ্জলি দাস, সমীৰণ বৰুৱা, ভাৰত দাস আৰু লিজা ভূঞা অংশগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰণৰ ৰিপৰ্ট, JNKT নিউজ। মই শ্ৰী দেৱ কাকতি, মই বিহু সুৰক্ষা সমিতি অসমৰ এজন সাংস্কৃতিক সম্পাদক আৰু বিহু সুৰক্ষা সমিতিৰ একাধিক চেষ্টাৰ বলত আমাৰ হায়াৰ ছেকেণ্ডেৰী লেভেলত একাদশ আৰু দ্বাদশ শ্ৰেণীত যিটো বিহুৰ পাঠ্যক্ৰমটো অন্তৰ্ভুক্ত হৈছে, সেই পাঠ্যক্ৰমৰ পাঠদান কৰিবৰ কাৰণে শিক্ষা সংসদৰ তৰফৰ পৰা শিক্ষকসকলক লৈ এটা ট্ৰেইনিং আৰম্ভ কৰিছে, প্ৰশিক্ষণ আৰম্ভ কৰিছে বিহুৰ ওপৰত। সেই প্ৰশিক্ষণটোৰ প্ৰথম এতিয়া শিক্ষা সংসদৰ পৰা আমাৰ বিশ্বনাথ চাৰিআলি আৰু গুৱাহাটীৰ গ্ৰাম্যত আচলতে দুখন জিলাতে আমাৰ আৰম্ভ হৈছে আৰু গ্ৰাম্যটো এতিয়া কালিৰ পৰা চলি আছে। আমি ইয়াতো বিশ্বনাথতো এই কাৰ্যসূচীটো কালিৰ পৰা চলি আছে। আজি আমাৰ দ্বিতীয় দিনা। এই পাঠ্যক্ৰমটোৰ যিহেতু এই প্ৰশিক্ষণটো পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি হৈছে, আমাৰ 11 আৰু 12ৰ যিটো পাঠ্যক্ৰম বিহু পাঠ্যক্ৰম, সেই পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি হৈছে আৰু এই পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি পাঠদান কৰিবৰ কাৰণে বিহু সুৰক্ষা সমিতিয়ে প্ৰত্যেকখন জিলাৰ পৰা কেন্দ্ৰীয় সমল ব্যক্তি হিচাপে বিহুৱা বিহুৱতীসকলক জিলাই বাছি দিয়া মতে তিনিখন জিলাত প্ৰশিক্ষণ দিয়া হৈছে। এখন হৈছে বোকাখাটত দিয়া হৈছে, চৰাইদেউত দিয়া হৈছে, গোৰেশ্বৰত দিয়া হৈছে। এনেকৈ আমাৰ জিলাই সমল ব্যক্তিসকলক সৃষ্টি কৰা হৈছিলে আৰু সেই সমল ব্যক্তিসকলে প্ৰতিখন জিলাৰ যিসকল শিক্ষকক প্ৰশিক্ষণৰ কাৰণে জিলাৰ ইন্সপেক্টৰ অফিচৰ পৰা যি অৰ্ডাৰ মতে তেওঁলোকে আহি যিখন বিদ্যালয় বা যিটো অনুষ্ঠানত তেওঁলোকক মানে ট্ৰেইনিঙৰ কাৰণে সংঘবদ্ধ কৰি দিয়ে, তাতে কি হৈছে আমাৰ এই KRP সকলে গৈ কেন্দ্ৰীয় ৰিচোৰ্চ পাৰ্চনসকলে গৈ পিনে তেওঁলোকক পাঠদান কৰিব লাগে। সেই অনুক্ৰমে আমি যোৱাকালিৰ পৰা ইয়াতে বিশ্বনাথ চাৰিআলিৰ যিসকল KRP আছিল তেওঁলোকৰ লগতে বিশ্বনাথ চাৰিআলি বিহু সুৰক্ষা সমিতিৰ বিষয়ববীয়াসকলৰ লগত লগ হৈ মই ধেমাজিৰ পৰা আহিছোঁ তত্ত্বাৱধায়ক হিচাপে। আমি সকলোৱে লগ হৈ যোৱাকালিৰ পৰা ইয়াতে এই আখৰাটো চলি আছে আৰু চৰকাৰৰ উদ্যোগত আৰু আমাৰ বিহু সুৰক্ষা সমিতি অসমৰ সহযোগত আমি অসমৰ সকলো হায়াৰ ছেকেণ্ডেৰী ক্লাছ 1, 11 and ক্লাছ 12ত যিসকল ছাত্ৰ ছাত্ৰীয়ে অসমীয়া
বিভাগটো ঐচ্ছিক ছাত্ৰ হিচাপে লৈছে সেইখন স্কুলৰ আমি শিক্ষকসকলক আমি ট্ৰেইনিং দি আছোঁ। ইয়াতে বিহুৰ বিভিন্ন বাদ্যযন্ত্ৰৰ ওপৰত ট্ৰেইনিং দিছোঁ, বিহু নামৰ ওপৰত ট্ৰেইনিং দিছোঁ, বিহু সাজ পোছাকৰ ওপৰত ট্ৰেইনিং দিছোঁ আৰু বিহুৰ বিষয়ে বিভিন্ন কথাবিলাক তেখেত শিক্ষকসকলক বুজোৱা হৈছে। আৰু এই শিক্ষকসকলে নিজৰ নিজৰ স্কুলত যিসকল ছাত্ৰ ছাত্ৰীয়ে বিহু ছাবজেক্টটো লৈছে তেখেতলোকক পাঠদান কৰাব আৰু প্ৰেক্টিকেলি যিমান পাৰে সিমান শিকাব। কিন্তু পৰীক্ষাৰ সময়ত আমাৰ বিহু সুৰক্ষা সমিতি মাষ্টাৰ ট্ৰেইনাৰসকলে পৰীক্ষাবিলাক ল'ব। আজি আমাৰ ইয়াতে পাভৈ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত আমাৰ 22খন স্কুলৰ পৰা 22গৰাকী শিক্ষক শিক্ষয়িত্ৰী আহি তিনিদিনীয়াকৈ ইয়াত প্ৰশিক্ষণ চলি আছে। আমাৰ জিলাৰ মাষ্টাৰ ট্ৰেইনাৰসকল আছে, আমাৰ কেন্দ্ৰীয় সমিতিৰ পৰা কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক আহিছে, তেখেতৰ এই ট্ৰেইনিঙত অংশগ্ৰহণ কৰিছে। তিনিদিনীয়া কাৰ্যসূচী আজি দ্বিতীয় দিন, অহাকালিলৈ অন্তিম দিন আছে, অহাকালিলৈ শেষ হ'ব। শিক্ষকসকলে যথেষ্ট সহায় সহযোগ আগবঢ়াইছে, তেখেতলোকে খুব ভাল পাইছোঁ বুলি কৈছে প্ৰশিক্ষণটো। আৰু অনাগত দিনত আমাৰ বিহু সুৰক্ষা সমিতি আৰু অসম চৰকাৰে মিলি আমাৰ ক্লাছ 11 এণ্ড ক্লাছ 12 নহয়, বাকী ডিগ্ৰী পৰ্যায়ত আৰু মাষ্টাৰ ডিগ্ৰী পৰ্যায়তো এই বিহু ছাবজেক্টটো লৈ যাব। ইয়াৰ কাৰণে পৰিকল্পনা হাতত লৈছে। আমিও বিহু সুৰক্ষা সমিতি মই বিশ্বনাথ জিলা সভাপতি হিচাপে যথেষ্ট অসম চৰকাৰে যিটো আমাক সহযোগ কৰিছে বা অসমৰ বিহু সুৰক্ষা সমিতি আমাৰ কেন্দ্ৰীয় সমিতিয়ে যিটো উদ্যোগ লৈছে খুব ভাল পাইছোঁ। গতিকে মই সকলোকে অসম চৰকাৰৰ লগতে আমাৰ কেন্দ্ৰীয় সমিতি বিহু সুৰক্ষা সমিতি সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰ্যসূচীটো আছে, অহাকালিলৈ আমি এই প্ৰশিক্ষণটো আমি সামৰণি মাৰিম আৰু আমি আশা কৰিছোঁ যে আমাৰ যি লক্ষ্য উদ্দেশ্য বিহু সুৰক্ষা সমিতিৰ লগতে অসমীয়া ৰাইজৰ যিটো বাপুতিসাহোন মানে বিহুটো যাতে অপসংস্কৃতিয়ে গ্ৰাস কৰিব নোৱাৰে তাৰ বাবে পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে এই পাঠ্যক্ৰমটোৱে আমাৰ অসমীয়া সমাজৰ যিটো বাপুতিসাহোন বিহু সেই বিহুটো অটলভাৱে ৰাখিব, যেনেকৈ আছিল তেনেধৰণে ৰাখিব, তাকে আমি আশা কৰিছোঁ আৰু কামনাও কৰিছোঁ। আৰু এতিয়া আপোনাক জনাবলৈ পাই আমি আৰু এটা সুখী হ'ম যে আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে আমাৰ বিহু পাঠ্যক্ৰমটোৰ বিশ্ববিদ্যালয়ৰ লগতে তেওঁলোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অন্তৰ্গত যিখিনি কলেজ আছে তেওঁ ডিগ্ৰী কলেজতো এই ছাবজেক্টটো দিয়াৰ কাৰণে তেওঁলোকে মত পোষণ কৰিছে আৰু সেই প্ৰচেছটো ইতিমধ্যে আমাৰ আগবাঢ়িছে। গতিকেলৈ বিহু বিষয়টো আমাৰ সকলোৰে কাৰণে মানে প্ৰযোজ্য হওক, বিহুটো আমাৰ নজহা নপমাকৈ থাকক, বিহু সুৰক্ষা সমিতিৰ যি চেষ্টা এই চেষ্টা সাৰ্থক হওক, ইয়াকে কৈ মই জয়টো বিহু সুৰক্ষা সমিতি, জয়টো চিৰসেউজী অসম বুলি কৈ মোৰ ফালৰ পৰা ক'ব সামৰিছোঁ। আমাৰ বিহু সুৰক্ষা সমিতি অসমৰ এটাই পৰিকল্পনা আছিল যে অসমৰ যি বিহু সংস্কৃতি আমাৰ হাড়ে হিমজুৰে লাগি থকা, গতিকে এই বিষয়টো কেনেকৈ আমি সমগ্ৰ অসমৰ লগতে গোটেই পৃথিৱীত আমি প্ৰচাৰ কৰিব পাৰোঁ তাৰ এটা অপ্ৰাণ চেষ্টা। আৰু লগতে আমি ভাবি আছিলোঁ যে আমি যদি স্কুল পৰ্যায়ত বা ডিগ্ৰী কোৰ্চত বা মাষ্টাৰ ডিগ্ৰী পৰ্যায়ত যদি আমি এই বিহু ছাবজেক্টটো দিব পাৰোঁ তেতিয়াহ'লে আমি আৰু সুখী হ'ম। আৰু ইতিমধ্যে বিহু কিছুমান বিকট আকাৰে কিছুমান মানে বহুতে বৰ বেলেগ বেলেগ ৰূপত ধাৰণ কৰি বিহুটো অলপ মানে এটা বিকৃত ৰূপলৈ লৈ গৈছে। সেইটো বিকৃত ৰূপটো আমি নাইকিয়া কৰি যাতে এককৰণ কৰি শুদ্ধ ৰূপত আমাৰ উঠি অহা প্ৰজন্ম প্লাছ আমাৰ যিখিনি ছাত্ৰ ছাত্ৰীসকল আছে তেখেতসকলক যাতে আমি শুদ্ধ ৰূপত এই শিক্ষাটো দিব পাৰোঁ, তাৰে বিহুটো বিজতীয়া নকৰি আমি শুদ্ধ ৰূপত দিয়াৰ প্ৰচেষ্টাৰে আজি 3দিনীয়া কাৰ্যসূচীৰে আমাৰ ইয়াত প্ৰশিক্ষণ হৈছে। আজি দ্বিতীয় দিন আৰু এদিনৰ পাছতে আমাৰ এই প্ৰশিক্ষণ শিবিৰ সামৰণি পৰিব। গতিকে ইমানলৈকে ক'লোঁ, ধন্যবাদ।